খাই বৈ আমি আজৰি হলো আৰু গুৱাহাটী কি কাৰণে আহিছিল আপোনালোকক জনোৱাই নাই গুৱাহাটী মাইক দেখুৱাবৰ কাৰণে আহিছো আৰু কি দেখুৱাব আহিছো সকলোখিনি আপোনালোকে অলপ পাছত গম পাব তেনেহলে ভিডিওটো সম্পূৰ্ণ চাই থাকিব ৰাতিপুৱা ফ্ৰাইড ৰাইচ বনালো মাইক দিলো মাই ইনসুলিন ল'ব আছিল যে ইনসুলিন ললে লৈ পেলি আমি এতিয়া ওলাইছো পটাপট উঠা দেৰিয়ে হ'ল আৰু 8:30 বজাত সাৰ পাইছো 8টা বজাত সাৰ পাইছো উঠি মেলি এতিয়া যাবলৈ লৈছো মাইক দেখুৱাবলৈ हेलो फ्रेंड अस्सलामु अलैकुम राकिबा चैनल অন্য এটা নতুন ভিডিওলৈ সকলোকে স্বাগতম জনালো আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভালে আৰু আমি আহিছিলো জুৱাকালিয়ে গুৱাহাটীলৈ বুলি আৰু 21 তাৰিখে আহিছিলো আৰু আজি হৈছে 22 তাৰিখ 22 জানুৱাৰী আমি আহিছো মাই চকু দেখুৱাবৰ কাৰণে গুৱাহাটী ৰেটিনা চেণ্টাৰলৈ আহিছো আৰু ইয়াৰ 5 মাহৰ আগৰ ভিডিও যি সকলে চাইছে গম পাই আছে সাগে মাইক জুৰহাট আৰু ডিব্ৰুগড় দেখুৱা হৈছিল চকু অপাৰেচন কৰা হৈছিল কিন্তু ইমান সাকসেস নহলে যিমানখিনি হ'ব লাগিছিল মাই এটা চকুৰে মানে ভালকে দেখি পোৱা নাছিল কাৰণ মাই চকু মানে ব্লাড জমা হৈ গল দুইটা চকুতে আৰু হেতু কাৰণে ৰেটিনা চেণ্টাৰ আহিছো গুৱাহাটী আৰু দুইটা চকুতে মাইক ইনজেকচন দিয়াব লাগিব বুলি কলে হেহে আজি প্ৰথমটো ইনজেকচন আছে মাইক দিয়াবলৈ আহিছো আমাক ৰাতিপুৱা 9টা বজাতে আহি পাবলৈ কলে আমি 9টা বজাতে আহি ৰেডি হলো কিন্তু দিনৰ 2টা বাজি গল এতিয়ালৈকে মাইক মানে ইনজেকচন দিবৰ কাৰণে নিয়াই নাছিল আৰু বহুতো ভোক লাগিছিল আৰু হেহে আহি আমি ভাত খাবলৈ আহিছো প্ৰথমতে বলো ভাত খাই লও তাৰ পাছতে মাইক ইনজেকচনটো দিব মানে আৰু 1 ঘণ্টা টাইম আছে বুলি কলে হেতু কাৰণে এই 1 ঘণ্টাৰ ভিতৰতে আমাক ভাতটো খাই লবলৈ কলে আৰু এতিয়া আমি আহি গলো ধুনিয়া এখন নিৰামিষ হোটেললৈ বহুত টেস্টি খানা বহুতে ভাল লাগিলে মানে 9টা আইটেমৰ হৈতে এখন থালি দিছে কাহৰ বাটি কাহৰ বাসন থালিখন আৰু মানে 10টা নে 11টা আইটেম আছিল দেই সব মানে কাহৰ বাটিতে দিছে আৰু কাহৰ গিলাসত মানে পানী দিছে আৰু তামৰ গিলাসত পানী বহুত টেস্টি লাগিলে খানাখিনি খাই আৰু হোটেলখনৰ নাম আছিল ৰাজমহল ভোজনালয় আৰু আমাৰ 1 ঘণ্টাৰ ভিতৰতে ভাত পানী খাই আকৌ এতিয়া গৈ আছো ৰেটিনা চেণ্টাৰ কাৰণ মাই ইনজেকচনটো দিবলৈ আছে যে আৰু এতিয়া আমি আহি পাই গলো আৰু আমি গৈ পোৱা লগে লগে মাইক লৈ গল ইনজেকচনটো দিবৰ কাৰণে আৰু মাত্ৰ 15 মিনিট মানৰ ভিতৰতে মাইক আকৌ উলিয়াই আনিলে আৰু মাইক মানে এটা চকু বেণ্ডেজ কৰি দিছে ভাইটি আগবাঢ়ি গৈছে ইয়া অকমানকে দেখা পালে আপোনালোকে আৰু এতিয়া মানে প্ৰথম বেজিটো দিয়া হৈ গল আকৌ অহাকালি মাতিছে আমাক ইটো চকুৰ কাৰণে আৰু মানে এতিয়া 3:30টা বাজি গল আৰু ভাইটিয়ে কলে যে টাইম আছে অকমান ইফালে আমি অকমান ফুৰি লও বুলি কলে ফুৰিবলৈ বিশেষ মাই মানে এটা চকু বেণ্ডেজ কৰা আছে যে মাইক লৈ মাইও অসুবিধা পাব হেতু কাৰণে বিশেষ কোটো ফুৰিবলৈ বুলি যাবলগীয়া নহলেই মাত্ৰ এনেই টাউনখন ঘূৰি ফুৰোতে মানে এনে হৰাইঘাটৰ দলংখনকে অকমান ভিডিও কৰিলো আপোনালোকে আগত দেখা পাবই আৰু এইফালে আহিলো এনে হৰাইঘাটৰ দলংখনৰ ফালে এনে এপাক ঘূৰি যাও বুলি ভাইটিয়ে আনিলে কাৰণ ৰুমতো গৈ আমনি লাগিব হেতু কাৰণে গুৱাহাটী মানে সিটিখনে অকমান ইফালে ফুৰো বুলি অকমান ওলাই আহিলো এইফালে আৰু আহি আকৌ আমি ৰুমলৈকে ঘূৰি আহিলো দেখা পালে আপোনালোকে বিশেষ কটোৱে নগলো আৰু হে 1 ঘণ্টাৰ ভিতৰতে মানে আমি ৰুম পালোহি আৰু ঘূৰি পকি আৰু এতিয়া নিজৰ ৰুমটোলৈ আহিয়ে ভাল লাগিব মানে অকমান দিনটো ৰাতিপুৱা 9টা বজাতে ওলাই যোৱা আৰু মানে বহুতে ভাগৰে জুগৰে আছো কিন্তু চাহ অকমান নেখালে ভাল নালাগে ভাইটিয়ে আহোতে ইয়া পিঠা লৈ আহিছিলে গোমধান লৈ আহিছিলে এইবিলাক খালো আজি দিনটো মাইৰ লগত ঘূৰি ফুৰোতে গল হস্পিটেলত আৰু গুৱাহাটী যি যাম আহোতে 5টাই বাজিলে তাৰ পাছত এতিয়া মই কফি বনাব লৈছো ইয়া মই কফি বনাব লৈছো এফালে ফুলকবি আলু বিলাহী আৰু বেঙেনা ফ্ৰাই আৰু ৰাতিপুৱালে আনি থৈছো ইয়া কোমল চাউল আৰু ক্ৰীম এতিয়া কফিটো বনাই লওঁ
আৰু এইফালে মোৰ কফি হৈ গ'ল গোটেইকেইটাই কফি খাই ল'লোঁ তাৰপাছত ৰাতিৰ কাৰণে মই ভাত তৰকাৰীকেইটা পটাপট বনাই ল'লোঁ কাৰণ সোনকালে খাই বৈ সোনকালে শুই দিম বুলি ভাবিছোঁ গোটেই দিনটো ইফালে সিফালে ঘূৰি ফুৰোঁতে বহুত ভাগৰ মানে ভাগৰ গাতে থকা নিচিনা হৈছে ভাতকেইটা পটাপট খাই লওঁ আৰু আজিলৈ আহিছোঁ বাই বাই